নমস্কাৰ আজি মই আপোনালোকক এনেকুৱা এটা মেডিটেশ্যন টেকনিকৰ বিষয়ে ক'ব ওলাইছো যেটো অভ্যাস কৰিলে আপোনাৰ বহু কেইটা উপকাৰ আপুনি একেলগে পাব পাৰে যেনে ধৰক যদি কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকক এই মেডিটেশ্যন টেকনিকটো সহায় কৰিব কাৰোবাৰ যদি অত্যন্ত এনজাইটি আছে দুশ্চিন্তা মনত আহি থাকে তেওঁলোককো এই দুশ্চিন্তাৰ পৰা আঁতৰাত সহায় কৰিব মনৰ যদি আপুনি একাগ্ৰতা বঢ়াব বিচাৰিছে তেতিয়াও এই মেডিটেশ্যনটোৱে সহায় কৰিব আৰু কাৰোবাৰ যদি টোপনি সোনকালে নাহে ইনসমনিয়াৰ প্ৰবলেম আছে তেতিয়াও এই মেডিটেশ্যনটো যদি আপুনি কৰে ইয়াৰ পৰা সুফল পাব এটা মেডিটেশ্যন টেকনিক ইমান কেইটা উপকাৰিতা এই মেডিটেশ্যনটোৰ নাম হৈছে সোহম মেডিটেশ্যন প্ৰথমতে আমি জানো আহক এই মেডিটেশ্যনটো কেনেদৰে কৰে তাৰ পিছত ইয়াৰ বিষয়ে আৰু আমি ব্যাখ্যা কৰিম আপুনি এটো এবাৰ শিকি ললে আপুনি খুব ধুনিয়াকৈ কৰিব পাৰিব আৰু কেতিয়াও নাপাহৰে ইমান সিম্পল মেডিটেশ্যন কিন্তু ইমান শক্তিশালী হয় তো এটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ পৰা জানিব বিচাৰিছো যে আপুনি কোন ঠাইৰ পৰা আমাৰ ভিডিও বিলাক চাই আছে আপোনাৰ নিজৰ ঠাইখনৰ নাম তলত লিখি দিয়ক তেতিয়া আমি গম পাম যে আপুনি কোন ঠাইৰ পৰা চাই আছে এটো কৰিবৰ কাৰণে আপুনি তলত বহিব পাৰে তলত যিকোনো ধ্যানাসনত বহি মেডিটেশ্যনটো কৰিব পাৰে নহলে চকিত বহিও কৰিব পাৰে আপুনি বহিলে হাতৰ যিকোনো মুদ্ৰা আপুনি লগাব পাৰে মই যিমান বিলাক হাতৰ মুদ্ৰা দিছো তেতিয়া একেলগে দুটা বেনিফিট পাব সাপোজ আপুনি যদি জ্ঞান মুদ্ৰা লগাব পাৰে বা ইত্যাদি বিভিন্ন ধৰণৰ মুদ্ৰা যিবিলাক আছে আপোনাৰ ভিডিও বিলাক চাই লব পাৰিব এই তাৰ পৰা যিকোনো এটা মুদ্ৰা আপুনি লগাব পাৰে মই আজি এটো জ্ঞান মুদ্ৰাৰে কৰিম তো জ্ঞান মুদ্ৰা লগাই আপুনি বহিলে হাত আঁঠুৰ ওপৰত ৰাখিব যেতিয়া আপুনি উশাহ লব তেতিয়া মনতে উচ্চাৰণ কৰিব সো যেতিয়া উশাহ এৰিব উচ্চাৰণ কৰিব হম একেবাৰে সিম্পল হয় তো বলক এটা আমি কৰিম আপুনি বহক যদি আপুনি কিবা বনাই আছে বা গাড়ী চলাই আছে তেতিয়া হলে এটো কৰিব নালাগে জাস্ট শুনি যাওক আৰু যদি আপুনি বনাই থকা নাই বা গাড়ী চলাই থকা নাই ড্ৰাইভিং কৰি থকা নাই তেতিয়া হলে আপুনি এতিয়াই কৰিব পাৰিব মোৰ লগতে আৰু ইনষ্টেন্ট ইয়াৰ আপুনি তাৰ ডিফাৰেন্সটো গম পাব মাইন্ডটো কিমান আপুনি শান্ত হৈ যায় কুল হৈ যায় আপুনি এতিয়া লক্ষ্য কৰিব পাৰিব তো বলক চকু বন্ধ মন প্ৰথমতে দুই আইব্ৰৰ মাজত আনক আমাৰ থাৰ্ড আই এতিয়া উশাহ নিশা স্বাভাৱিক অৱস্থা কোনো জোৰ দিব নালাগে উশাহ লওঁতে বা এৰোতে সম্পূৰ্ণ স্বাভাৱিকভাৱে যেটো ৰেচিঅত আপোনাৰ উশাহ ভিতৰলৈ গৈ আছে যাব দিয়ক আৰু যেনেকৈ আহিছে ওলাই আহিব দিয়ক এতিয়া যেতিয়া আপুনি উশাহ লব মনতে উচ্চাৰণ কৰিব সো আৰু যেতিয়া উশাহ এৰিব মনতে উচ্চাৰণ কৰিব হম মুখেৰে আপুনি উচ্চাৰণ কৰিব নালাগে জাস্ট আপুনি মনেৰে উচ্চাৰণ কৰিব উশাহ লওক সো উশাহ এৰক হম সো হম তো এতিয়া আপুনি ভিডিওটো পজ কৰি কেনে আপুনি কিছু সময় এই মেডিটেশ্যনটো কৰক আপোনাৰ যিমান সময় আপুনি কৰিব মনেৰে ইচ্ছা যায় 3 মিনিট 4 মিনিট 5 মিনিট তাৰ পিছত ইয়াৰ যি বাকি উপকাৰীকিটা আছে তাৰ পিছত শুনিব পাৰিব ইয়াৰ কেনেদৰে ই কাম কৰে মই পিছত আপোনালোকক ব্যাখ্যা কৰিম এতিয়া আপুনি ভিডিওটো পজ কৰি কিনে এই ধ্যানটো আপুনি কৰিব পাৰে চকু বন্ধ উশাহ লওঁতে সো এৰোতে হম সো হম ওকে তো এতিয়া জানো আহক এই মুদ্ৰাটোৰ আৰু ভিতৰত কি উপকাৰিতা আছে কিহৰ কাৰণে এটো সোহম বুলি কোৱা হয় গোটেইখিনি কথা আয়ুৰ্বেদ মতে আমাৰ প্ৰাণবায়ু হৈছে জীৱৰ আধাৰ যেতিয়া আমি উশাহ লওঁ তেতিয়া সু ধ্বনিৰ উৎপন্ন হয় আৰু যেতিয়া আমি উশাহ এৰো তেতিয়া হম এনেকুৱা এটা ধ্বনি উৎপন্ন হয় আৰু ইয়াক অজপজপ বুলি কয় এটো নেচাৰেলি এই দুটা শব্দ আমি উশাহ ললে সো উশাহ এৰিলে হম এই শব্দ দুটা আমাৰ ধ্বনি চলি থাকে অনবৰতে 24 আৱাৰ এই মেডিটেশ্যন কৰাৰ ফলত আমাৰ প্যাৰাচিম্পেথেটিক নাৰ্ভাছ সিস্টেম এক্টিভেট হয় আৰু ইয়াৰ ফলত মুহূৰ্ততে আপোনাৰ মনত থকা দুশ্চিন্তা বা এনজাইটি এবিলাক হ্ৰাস হ'বলৈ ধৰে যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকে এইটো যদি ৰেগুলাৰ কৰে মহৌষধৰ নিচিনাকৈ কাম কৰে আপুনি কৰি
চালে গম পাব বাট ইয়াতে নিয়মীয়াভাৱে কৰিব লাগিব এদিন কৰিলে নহয় এদিন কৰিলে জাষ্ট আপুনি এক্সপিৰিয়েঞ্চ কৰিব পাৰিব তাৰ ডিফাৰেন্সটো বাট ইয়াৰ সম্পূৰ্ণ উপকাৰিতা পাবৰ বাবে এইটো ৰেগুলাৰভাৱে কৰিব লাগে আমাৰ শিক্ষাৰ্থী বা কৰ্মব্যস্ত লোকসকলৰ বাবে মনোযোগ শক্তি বৃদ্ধি কৰাত এই ধ্যানটো সহায় কৰে তাৰোপৰি যিসকলৰ টোপনি ব্যাঘাত হয় আজিকালি বহুতৰ এনজাইটিৰ কাৰণে হওক বা বিভিন্ন কাৰণত টোপনি ভালদৰে নাহে তো তেতিয়া আপুনি কি কৰিব জাষ্ট হোৱাৰ আগতে আপুনি বহি এই ধ্যানটো কৰিব মোবাইলত আপুনি এলাৰ্ম দি থব সাপোজ 5 মিনিট 10 মিনিট এলাৰ্ম লগাই কিনে জাষ্ট অলপ সময় ৰিলেক্সেশ্যন কৰিলে তাৰপিছত উশাহ লওঁতে সো এৰোতে বাস এনেদৰে আপুনি 5 পৰা 10 মিনিট সময় কৰাৰ পিছত দেখিব যে আপোনাৰ খুব সোনকালে টোপনি অহাত আপোনাৰ সহায় কৰিব এই মেডিটেশ্যনটোত কেইটামান ধ্যান দিব লগা কথা যে এটো খোৱাৰ পৰা 3-4 ঘণ্টা ব্যৱধান ৰাখিব খাই উঠি এই মেডিটেশ্যনত নবহিব আৰু অত্যন্ত জোৰ দি আপুনি উশাহ নিশাহ নলব উশাহ নিশাহ সম্পূৰ্ণ স্বাভাৱিক সুন্দৰভাৱে উশাহ লব উশাহ এৰিব এই মেডিটেশ্যনটো প্ৰতিদিনে আপুনি 10 মিনিট পৰ্যন্ত কৰিব পাৰে তো বাস তেনেদৰে আপুনি এই মেডিটেশ্যনটো কৰি চাওক আৰু ইয়াৰ যি উপকাৰিতা আপুনি লাভ কৰক যদি আপোনাৰ ভিডিওটো ভাল লাগিল তেতিয়ালে আপোনাৰ বন্ধু বান্ধৱীৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব কাৰণ আপুনি শ্বেয়াৰ কৰিলে তেওঁলোকে পাব আৰু তেওঁলোকো উপকৃত হ'ব এনেকুৱা ধৰণৰ ভিডিও পাবলৈ যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে এতিয়াই সাবস্ক্ৰাইব কৰি থওক নিয়মীয়া যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিওত তেতিয়ালে নমস্কাৰ